Hey guys, ৰাতিপুৱাৰ ভাগত ছট পূজা চাবলৈ গেলো। দৃশ্যখিনি বিৰাট ভাল লাগিল। কোনোবাই সেলফি লৈ আছে, কোনোবাই গাও ধুই আছে। গাও ধোৱা দৃশ্যখিনি দেখা নাই মই। বহুত ধৰ্মীয় কথা না, তাৰ কাৰণে গাও ধোৱাৰ দৃশ্যখিনি দেখা নাই। ৰাতিপুৱাৰ ভিউ দেখাই আছো। বহুত আমাৰ হিন্দু ভাইসকল এই উৎসৱটো বিৰাট ভাল উৎসৱ বুলি জানা যায়। তো আপোনালোকে পাৰিলে ভিডিওটো শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ। আৰু এই যে আমাৰ বড় ভাই পুৰা ফ্যামিলি লৈ ফটো আৰু সেলফি লৈ আছে। তে লাষ্টৰ দৃশ্যখিনি দেখাম আপোনালোকক। তাৰ লগত মই অলপ ক্লিপ লৈছো, ভিডিও ক্লিপ। তে লাষ্টৰ লগি চাই থাকিব ভিডিওখিনি আপোনালোকে। শহীদ ভাই, সুজিত ভাইহঁতে পুৰা সেলফি লৈ আছে, পুৰা ফ্যামিলি সেলফি। সুজিত ভাইৰ লগত দেখাও হৈছে। তেখেতৰ লগত কোন মিনি বাচ্চা আছে, বাচ্চাটোৰ লগতো মই অলপ ভিডিও ক্লিপ লৈছো। মই নিজে তাতে গৈছো। ঔষধৰ ব্যৱস্থাও আছে, পুলিচ প্ৰশাসন পুৰা সেফটি লৈ আছে। কোনো ভেজাল নাই, কোনো বেচাল নাই। তাতে মই নিজে গৈ মানে বস্তু ছট মন্দিৰ যোনটো এইটো তাতে বনাইছিল, কি ধুনীয়াকে দেখি বিৰাট ভাল লাগিছে। আপোনালোককো দেখাৰ সুযোগ কৰি দিছো। চাওক, বিৰাট ধুনীয়া পৰিৱেশ। চাওক গাইজ, বিৰাট ভাল লাগিছে। ভিডিওটো শেষলৈকে চাব গাইজ। এইটো পানীৰ ফুৱাৰা। ৰাতিৰ ভাগত বিৰাট ধুনীয়া লাগছে। মই ৰাতিৰ ভাগত যাব পৰা নাই। ৰাতিপুৱা দেখাই দিছো মই। মেলা, দোকান, বহুত কিবা কিবি আছে। এইটো মই আসাদুল ইছলাম, মোৰ চেনেলটাৰ নামও @আসাদুল ইছলাম বুলি মই ব্যৱহাৰ কৰি আছো, মোৰ চেনেলৰ নামটো। তো গাইজ, এই দোকানবিলাক দেখি আছে। মেলাৰ দোকান কি ধুনীয়া কৰি দোকান সাজাই দিছে এইবাৰ। শুরু করুন। আমার ভাই বেটি লই পুরা গাঁও ধুল ছট পূজা মানাল। পূজা চাওয়া হয়ে গেল গাইজ। এতিয়া আমি ঘূৰি ঘৰৰ ফালে গৈ আছো। মহল দেখা পাই আছে, মাৰ্কেটিং কৰি আছে মানুহ। আমাৰ চন্দন খুৰা দোকান লৈ আহিছে। চন্দন খুৰা দা, কাটাৰী, চুৰি, খুপৰি এইবিলাক লৈ তেখেতে প্ৰত্যেকটো মেলাত যায়। মেলাৰ আগভাগত যায় দোকান কৰে। তেখেতৰ দোকান মেলাত পাবই, প্ৰত্যেকটো মেলাত পাব। তো গাইজ, এইটো হ'ল মেইন গেট। এইটো প্ৰৱেশ গেট বুলি কোৱা হয়। ঘূৰি ঘৰৰ ফালে গৈ আছো। এতিয়া ছট পূজাৰ কাৰ্যকৰী শেষ।